স্বাগতম জানাইছো সকলোকে এইখন ইউটিউব চেনেল আসাম জেএমবিলৈ। আজি আমি জৱাহৰ নৱোদয় বাছনি পৰীক্ষা 2022 চনৰ মানসিক দক্ষতাৰ সকলোবোৰ প্ৰশ্ন এটা এটাকৈ ভালদৰে চাম। এতিয়া চোৱা পূৰ্বৱৰ্তী বৰ্ষৰ প্ৰশ্ন কাকত PYQ যেটো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন জৱাহৰ নৱোদয় বাছনি পৰীক্ষা 2022 চন। এতিয়া আহি যোৱা ভাগ 1 ভাগ 1ত চোৱা এটা চিত্ৰ বাকি কেইটা চিত্ৰতকৈ ভিন্ন। এটা চিত্ৰ বাকি কেইটা চিত্ৰতকৈ ভিন্ন। অন্যতকৈ ভিন্ন চিত্ৰটো বাছি উলিয়া। আমাৰ যে এটা যে বেলেগ আছে সেই বেলেগটো আমাৰ উলিয়াব লাগে। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 ইয়াতে পূৰণ চিহ্ন কিমানটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা। এ নম্বৰত চাৰিটা আছে। বি নম্বৰত চোৱা পাঁচটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা। সি নম্বৰত চাৰিটা আছে। ডি নম্বৰতো চাৰিটা আছে। তেনেহলে আমাৰ বি নম্বৰত পাঁচটা থাকি গল। এখানে আমাৰ এনসারটো কি বি টো অলপ বেলেগ হৈ যাব এনসারটো আমাৰ বি হৈ যাব। এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 2 ইয়াতে চোৱা প্ৰথম এ নম্বৰত চোৱা 1 2 3 4 এ নম্বৰত চাৰিটা পাৰ্ট চাৰিটা ভাগ 1 2 3 4 বি নম্বৰতো চাৰিটা সি নম্বৰত 1 2 3 4 সি নম্বৰতো চাৰিটা কিন্তু ডি নম্বৰত চোৱা 1 2 3 ডি নম্বৰত কি তিনিটা সেইকাৰণে আমাৰ এনসারটো ডি হৈ যাব কাৰণ ডি টো কি বেলেগ হৈ গল আমাৰ। এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 3 ইয়াতে চোৱা সকলো কেইটাত কি তিনিটাকৈ বিন্দু দিয়া আছে বা বৃত্ত দিয়া আছে কলা বৃত্ত। ইয়াতে চোৱা মাজৰ বৃত্তটো যে আছে এইখন কি কোণৰ ফালে আছে চতুৰ্ভুজৰ এই যে চতুৰ্ভুজ এটোৰ কি কোণৰ ফালৰ আছে মাজৰ যেটো কলা বৃত্ত বা বিন্দু। বি নম্বৰতো চোৱা একে আছে। সি নম্বৰত চোৱা মাজৰ বৃত্তটো কি অলপ সোঁফালে আছে। মাজৰ বৃত্তটো ক'ত হ'ব লাগিছিল ইয়াতে হ'ব লাগিছিল এনেকুৱা হ'ব লাগিছিল কাৰণ আমাৰ এনসারটো কি হৈ যাব সি। ডি নম্বৰতো চোৱা মাজৰ বৃত্তটো কোণৰ ফালে আছে চতুৰ্ভুজৰ বা বৰ্গৰ এখানে আমাৰ এনসারটো কি হৈ যাব সি নম্বৰ। এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 4 ইয়াতে চোৱা ইয়াতে এখন দুখন তিনিখন চাৰিখনকৈ ৰেখা দি আছে। আটাইতকৈ ডাঙৰ বা দীঘল ৰেখা যিখন তাৰ পৰা এই কাৰ চিহ্ন বা তীৰ চিহ্নডাল দিয়া হৈছে। ইয়াতে চোৱা ইয়াতো ডাঙৰ ৰেখাডালৰ পৰাই দিয়া হৈছে কিন্তু সি নম্বৰত চোৱা সৰু ৰেখাডালৰ পৰা দিয়া হৈছে। ডি নম্বৰত চোৱা ডাঙৰ ৰেখাডালৰ পৰা তেনেহলে আমাৰ সি টো কি বেলেগ হৈ গল এইকাৰণে আমাৰ এনসারটো কি হৈ যাব সি হৈ যাব। বুজি পালে এখন। এতিয়া আহি যোৱা ভাগ 2 ভাগ 2ত চোৱা প্ৰশ্ন চিত্ৰ সমৰূপ চিত্ৰ বাছি উলিওৱা। প্ৰশ্ন চিত্ৰৰ চাৰিওটাৰ মাজত হুবহু সেম যেটো একেবাৰে একে দেখাত। এতিয়া চোৱা 1 2 4 1 2 3 আছে তেনেহলে কি আমাৰ এ নম্বৰটো কেনসেল হৈ যাব। 1 2 ইয়াতে 4 আছে আমাৰ ইয়াতে কি 3 আছে এ নম্বৰটো সেইকাৰণে কেনসেল হৈ যাব। বি নম্বৰত চোৱা 1 2 9 দিছে বি নম্বৰটো আমাৰ কেনসেল হৈ যাব 1 2 4 হ'ব লাগিছিল। সি নম্বৰত 1 2 4 আছে ডি নম্বৰতো 1 2 4 আছে ঠিকই আছে। এতিয়া আহি যোৱা ইয়াতে আছে 8 মাজত 4ৰ তলতে কি আছে 8 আছে। এবাৰ সি নম্বৰত ইয়াতে 9 আছে আমাৰ কি হ'ব লাগিছিল 8 হ'ব লাগিছিল সি নম্বৰটো নহব আমাৰ শেষত যে এনসার কি হৈ যাব ডি নম্বৰ। এখন বুজি পালা হুবহু প্ৰশ্ন চিত্ৰৰ লগত উত্তৰ চিত্ৰটো কি মিলিয়াব লাগে। এতিয়া চোৱা কোৱেশ্চন নম্বৰ কি 6 কোৱেশ্চন নম্বৰ 6ত চোৱা ইয়াতে দুখন কি যোগ চিহ্নৰ দৰে আছে। এ নম্বৰত ঠিকে আছে যোগ চিহ্ন আছে দুখন এনেকুৱা। বি নম্বৰতো এনেকুৱা দুখন যোগ চিহ্ন আছে। সি আৰু ডি দুয়োটাতে নাই সি ডি আমাৰ কেনসেল হৈ গল। এতিয়া এ বিৰ মাজত পাৰ্থক্য উলিয়াব লাগে। ইয়াতে চোৱা আমাৰ এ নম্বৰত চোৱা এনেকুৱা যে দুখন ৰেখা দিছে এই ৰেখাডাল ইয়াতেতো নাই আমাৰ প্ৰশ্ন চিত্ৰতো নাই এইকাৰণে কি আমাৰ এ নম্বৰো আমাৰ কেনসেল হৈ গল। তেনেহলে বিৰ লগত এতিয়া মিলাই চোৱা হুবহু একে তেনেহলে আমাৰ এনসারটো কি হৈ যাব বি নম্বৰ হৈ যাব। বুজি পালা এখন। এতিয়া কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 চোৱা
সকলো কেইটাতে কি এখন এখনকৈ ত্ৰিভুজ দি আছে এইবাৰ ত্ৰিভুজৰ বাওঁফালে আৰু সোঁফালে এনেকুৱা দুখন অপৰ ফালে ৰেখা দুখন দিয়া আছে এতিয়া চোৱা অপৰ ফালে ৰেখা এ নম্বৰত আছে ঠিকে আছে ইয়াতে এনেকুৱা আছে বি নম্বৰতো আছে ঠিকে আছে সি নম্বৰত চোৱা তল পিনে দিছে সেইকাৰণে আমাৰ সি নম্বৰটো কেনসেল হৈ যাব ডি নম্বৰত এটা ওপৰ পিনে দিছে এটা তল পিনে দিছে ডি নম্বৰটো কেনসেল হৈ গ'ল আমাৰ তেনেহলে এ আৰু বিৰ মাজত আমাৰ পাৰ্থক্য উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা মাজৰ যিখন ভাগ কৰা ৰেখাডাল আছে সেইখন কি হৈছে চোৱা ওপৰৰ পৰা আচ্ছা তলৰ পৰা ওপৰৰ পিনে কি এখন সৰু ৰেখা দিছে তা আৰু তলত কি কৰিছে তলৰ পৰা ওপৰ পিনে এখন ৰেখা দিছে এতিয়া চোৱা বি নম্বৰত ওপৰৰ পৰা তল পিনে দিছে ইয়াতে ওপৰৰ পৰা তল পিনে দিছে এখন আমাৰ বি নম্বৰটো এনসাৰ নহব এনসাৰ কি হৈ যাব এ নম্বৰটো তে মিলাই চোৱা হুবহু এ নম্বৰৰ দৰে আছে আমাৰ এনসাৰখন কি হৈ যাব 7 ৰ এ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত চোৱা আমি এখন অংশ মিলাম এখন অংশ প্ৰথমত আমি চাম যে এইটোৰ লগত হুবহু মিলে না নাই এতিয়া চোৱা এই আকৃতিটো এইখন কত আছে এ নম্বৰত আছে ঠিকে আছে বি নম্বৰতো আছে ঠিকে আছে সি নম্বৰত ইয়াতে এনেকুৱা নাই সেইকাৰণে সি নম্বৰটো আমাৰ হুবহুতো একে হ'ব নোৱাৰে কাৰণ সি নম্বৰত এইখন আকৃতি নাই সি নম্বৰ বাদ দিয়া ডি নম্বৰত এনেকুৱা নাই এবাৰ ডি নম্বৰ নহব এতিয়া আমাৰ এ আৰু বিৰ মাজত কি পাৰ্থক্য ইটো উলিয়াব লাগে এতিয়া চোৱা তলৰ ৰেখাডালটো ঠিকে আছে তিনিওটাত আচ্ছা ওপৰৰ খিনি চোৱা ওপৰৰ এই যে অংশখিনি এই অংশখিনি কি কৰিছে এ নম্বৰতটো ঠিকে আছে এনেকুৱা বি নম্বৰত কি কৰিছে তল পিনে দিছে এনেকুৱা তেনে আমাৰ বি টু কি বেলেগ হৈ গ'ল এখন আমাৰ বি নম্বৰটো কেনসেল হৈ যাব आंसर কি হৈ যাব এ নম্বৰ বুজি পালা এখন এতিয়া আহি যোৱা ভাগ 3 ইয়াতে কি হৈছে এটা ভাগ অদৃশ্য যিকোনো এটা অংশ ভাগ অদৃশ্য দিয়া আছে মানে দিয়া নাই সেই চিত্ৰটো বাছি উলিওৱা যেটো নিজৰ দিশ সলনি নকৰাকৈ প্ৰশ্ন চিত্ৰৰ আৰ্হি সম্পূৰ্ণ কৰিবলৈ প্ৰশ্ন চিত্ৰ অদৃশ্য ভাগত বহুৱাব পাৰি মানে এই যে খালি অংশখিনি আছে এইখনত কি ইয়াৰ চাৰিওটাৰ মাজত যিকোনো এটা দিশ সলনি নকৰাকৈ হুবহু ইয়াতে বহাই দিলে আমাৰ কি এই চিত্ৰখন কি পৰিপূৰ্ণ হ'ব সম্পূৰ্ণ হ'ব বুজি পালা এতিয়া চোৱা ইয়াতে তিনিখন এনেকৈ ৰেখা হ'ব ঠিক আছে এইবাৰ একেবাৰে ওপৰ আৰু মাজৰটোৰ মাজত এখন সৰু ৰেখা হ'ব আৰু মাজৰ আৰু তলৰটোৰ মাজত এটা সৰু বৃত্ত হ'ব এতিয়া চোৱা এখন আকৃতি ক'ত আছে এনেকুৱা ঠিকে আছে কিন্তু আমাৰ বৃত্তটো একেবাৰে কি তল পিনে দি দিছে এই নম্বৰটো আমাৰ নহব বি নম্বৰত চোৱা দুখন বৃত্ত দিছে আমাৰ বৃত্ত কিমানখন হ'ব লাগিছিল এখন হ'ব লাগিছিল সেইকাৰণে বি নম্বৰটো নহব সি নম্বৰত এখন বৃত্তটো দিছে কিন্তু আমাৰ ৰেখা কিডাল এই পিনে হ'ব লাগিছিল সি নম্বৰটো নহব তেনেহলে আমাৰ শেষত आंसर কি হৈ যাব ডি নম্বৰ বুজি পালা আমাৰ आंसर কোন কি হৈ যাব ডি নম্বৰ এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 10 ইয়াতে চোৱা এনেকুৱা দুখন বৃত্ত সম্পূৰ্ণ কৰিব লাগিব আৰু এখন ইয়াতে এনেকুৱা কৰিব লাগিব তিনিখন বৃত্ত সম্পূৰ্ণ কৰিব লাগিব এ নম্বৰত চোৱা ইয়াতে দুখন এনেকুৱা দিয়া নাই বি নম্বৰত ঠিক আছে দুখন দিছে সি নম্বৰত ইয়াতে দুখন দিয়া নাই এনেকুৱা ডি নম্বৰত ইয়াতে দুখন দিয়া নাই বুজি পালা এটা অংশ ধৰি তুমি উত্তৰখন উলিয়াব পাৰা তেনেহলে আমাৰ आंसरটো কি হৈ যাব বি নম্বৰ হৈ যাব বুজি পালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ কি 11 কোৱেশ্চন নম্বৰ 11 চোৱা প্ৰথমে এই যে কলা তিনিটা অংশ আছে চতুৰ্ভুজৰ এইটো সম্পূৰ্ণ কৰা তেনেহলে আমাৰ কলা অংশখিনি এনেকুৱা হ'ব মানে কি আমাৰ এই অংশখিনিৰ ওপৰৰ বাও পিনে হ'ব ঠিক আছে এইবাৰ ওপৰৰ বাও পিনে এই নম্বৰত দিয়া আছে ঠিকে আছে বি নম্বৰটো ইয়াতে দিয়া নাই বি নম্বৰত দিয়া নাই সি নম্বৰত ইফালে দিয়া নাই বাও পিনে ওপৰত সি নম্বৰো নহব ডি নম্বৰত দিয়া আছে কিন্তু হৰুকৈ আচ্ছা দিয়া আছে ধৰি লোৱা এতিয়া চোৱা
তলপিনে কেনেকুৱা হ'ব এনেকুৱা হ'ব আৰু মাজত এনেকুৱা হ'ব ইয়াতে চোৱা ডি নম্বৰত কি কৰিছে এডাল ৰেখা বেছিকৈ দিয়া হৈছে সেইকাৰণে ডি নম্বৰটো আমাৰ নহ'ব এনসার আমাৰ হেগত কি হৈ যাব এ নম্বৰটো বুজি গলা এখন এতিয়া হৈ যাব কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত চোৱা দুখন এনেকুৱা ৰেখা সম্পূৰ্ণ কৰা মাজত এখন ৰেখা হ'ব আৰু সৰু দুডাল ৰেখা সংলগ্ন কৰি দিব লাগিব এতিয়া তেনেহলে আমাৰ মুঠ কিমানটা ৰেখা হ'ল তিনিটা এনেকুৱা ইয়াতে তিনিটা আছে আচ্ছা ইয়াতে এনেকুৱা হ'ব লাগিছিল বি নম্বৰটো নহ'ব সি নম্বৰত চোৱা এনেকুৱা সম্পূৰ্ণ হ'ব লাগিছিল সি নম্বৰটো নহ'ব ডি নম্বৰত ইফালে এখন হ'ব লাগিছিল ডি নম্বৰটো নহ'ব আমাৰ হেগত আমাৰ এনসারটো কি হৈ গ'ল এ নম্বৰ হৈ গ'ল এনসারটো কি হৈ যাব এ নম্বৰ আচ্ছা এতিয়া আহি যাব ভাগ 4 ভাগ কি 4 ইয়াতে কি কৈছে চিত্ৰ কেইটা এটা শ্ৰেণীত আছে এটা সিৰিয়ালি শ্ৰেণীত আছে শ্ৰেণীটো সম্পূৰ্ণ কৰিবলৈ সোঁফালে দিয়া উত্তৰ চিত্ৰৰ পৰা এটা চিত্ৰ বাছি উলিওৱা এই উত্তৰ চিত্ৰৰ পৰা কি এনেকৈ এটা চিত্ৰ উলিয়াব লাগিব যাতে এইখন শ্ৰেণীটো সম্পূৰ্ণ কৰে মানে প্ৰশ্ন চিহ্নৰ ঠাইত আমাৰ বহুৱাব লাগে এতিয়া চোৱা ইয়াতে এখন এনেকৈ ৰেখা আছে তাৰ পাছত এনেকুৱা দিল এইবাৰ এইখন আকৃতিটো 3 নম্বৰত আহি গ'ল এইবাৰ আকৌ ইয়াতে এখন ৰেখা দিছে এনেকুৱা প্ৰথমৰ দৰে তেনেহলে আমাৰ কোৱেশ্চন মাৰ্ক চিহ্ন যেটো আছে তাতে কেনেকুৱা হ'ব এনেকুৱা দুখন আহিব এনেকুৱা হ'ব ইয়াতে তো আগতে এনেকুৱা আছিল তেনেহলে আমাৰ দুখন অৰ্ধবৃত্তৰ দৰে হ'ব আৰু সৰু সৰু এনেকুৱা হ'ব আকৃতি তেনেহলে চোৱা দুখন ইয়াতে এনেকুৱা দিয়া নাই এই নম্বৰটো নহ'ব বি নম্বৰ ঠিকে আছে সি নম্বৰত এনেকুৱা দিয়া নাই সি নম্বৰটো নহ'ব ডি নম্বৰতো এনেকুৱা দিয়া নাই আমাৰ মানে ডি নম্বৰটো নহ'ব এতিয়া বুজি পালা আমাৰ এনসারটো বি নম্বৰ হৈ যাব এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত চোৱা প্ৰথমত কি কৰিছে চাৰিটা চতুৰ্ভুজ দিছে তাৰ পাছত কি কৰিছে চাৰিটাৰ পাছত তিনিটা দিছে তিনিটাকৈ বৰ্গ বা চতুৰ্ভুজ দি আছে বৰ্গ ধৰা এবাৰ তৃতীয়ত চোৱা প্ৰথমত চাৰিটা দিছিল তাৰ পাছত তিনিটা তাৰ পাছত কি কৰিছে দুটা তাৰ পাছত কি দুটা এবাৰ কি হ'ব প্ৰথমে চাৰিটা হ'ব তাৰ পাছত তিনিটা হ'ব তাৰ পাছত দুটা হ'ব তাৰ পাছত হেগত কি হ'ব এটা হ'ব ইয়াতে এ নম্বৰত চোৱা প্ৰথমে চাৰিটা আছে তাৰ পাছত তিনিটা আছে তাৰ পাছত দুটা আছে তাৰ পাছত এটা আছে আমাৰ এইখনৰ লগত কি মিলি গ'ল এখানে আমাৰ এনসারটো কি হৈ যাব এনসারটো হৈ যাব এ নম্বৰ এতিয়া বি সি ডি চোৱা ইয়াতে চতুৰ্ভুজ দিছে আমাৰ তো চতুৰ্ভুজ নহবই আচ্ছা ত্ৰিভুজ দিছে ত্ৰিভুজটো আমাৰ নহবই আমাৰ বৰ্গ হ'ব লাগিব বি নম্বৰটো নহব সি নম্বৰত চোৱা প্ৰথমত চাৰিটা দিছে ঠিকে আছে তাৰ পাছত তিনিটা তাৰ পাছত দুটা হ'ব লাগিছিল সি নম্বৰ নহব ডি নম্বৰটো এনে নহব বুজি পালা এখন এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 15 ইয়াতে চোৱা প্ৰথমে দুটা বৃত্ত আছে তাৰ পাছত তিনিটা আছে ইয়াতে দুটা তাৰ পাছত তিনিটা তাৰ পাছত চাৰিটা এবাৰ হ'ব কি পাঁচটা এবাৰ এ বি সি ডি গোটেই কেইটাত কি পাঁচটা কৈ দিয়া আছে বৃত্ত এবাৰ প্ৰথমে এনেকুৱা মাজত ৰেখা টানা বৃত্ত আছে এখন তাৰ পাছতো কি এখন দিছে ঠিক আছে এবাৰ ইয়াতে চোৱা দুখন এনেকুৱা বগাবৃত্ত দিছে তাৰ পাছতো কি দুখন বগাবৃত্ত আছে ঠিক আছে এইবাৰ এখন কলাবৃত্তৰ পৰা কি দুখন কলাবৃত্ত হল এবাৰ ইয়াতে কি হ'ব দুখন বগাবৃত্তৰ পৰা তিনিখন বগাবৃত্ত হ'ব মানে আমাৰ ইয়াতে কেনেকুৱা হ'ব তিনিখন বগাবৃত্ত হ'ব লাগে তিনিখন বগাবৃত্ত হলে এখন দুখন তিনিখন হ'ব এনেকুৱা আৰু এনেকুৱা হ'ব আমাৰ তেনেহলে আমাৰ তিনিখন বগাবৃত্ত কত আছে এ নম্বৰত চোৱা এখন দুখন তিনিখন চাৰিখন এ নম্বৰটো নহব বি নম্বৰত চোৱা তিনিখন আছে ঠিকে আছে সি নম্বৰত চোৱা চাৰিখন আছে আমাৰ কিমানখন লাগিছিল তিনিখন ডি নম্বৰতো চোৱা কি এখন দুখন তিনিখন চাৰিখন ডি নম্বৰটো নহব তেনেহলে আমাৰ
এনসারটো কি হৈ যাব বি নম্বৰ যেহেতু বি নম্বৰত কি তিনিটা বৃত্ত আছে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 ত চোৱা ৰেখাৰ এপিনে কি দিছে দুখন বৃত্ত আৰু আন পিনে কি দিছে দুখন ত্ৰিভুজ এতিয়া চোৱা দ্বিতীয়ত কি কৰিছে এনেকুৱা ঘড়ীৰ দিশত অলপ ঘূৰিছে ঘড়ীৰ দিশত ঘূৰি কি হৈছে আগত য'ত কি আছিল এনেকুৱা পূৰণ চিহ্নৰ দৰে আছিল তাতে এই আকৃতিটো আহি গ'ল ঠিক আছে এতিয়া 3 নম্বৰত কি কৰিছে য'ত এনেকুৱা যোগ চিহ্নৰ দৰে আছিল তাতে কি হৈ গ'ল এনেকুৱা আকৃতিটো আহি গ'ল ত্ৰিভুজ আৰু বৃত্ত এইবাৰ আমাৰ কোৱেশ্চন মাৰ্ক যেটো প্ৰশ্নবোধক চিহ্নত কি হ'ব এই যে পূৰণ চিহ্নৰ দৰে আছে ইয়াৰ তল পিনে দুখন বিন্দু আহি যাব যেহেতু এনেকুৱা কি ঘড়ী দিশত ঘূৰিব তল পিনে এনেকুৱা দুখন বিন্দু আহি যাব আৰু ওপৰত এনেকুৱা কি হ'ব দুখন ত্ৰিভুজ আহি যাব এনেকুৱা বুজি পালা তেনেহলে আকৃতিটো আমাৰ কেনেকুৱা হ'ব এনেকুৱা হ'ব ঠিক আছে তলত দুখন কি হ'ব বৃত্ত আহি যাব এবাৰ ওপৰত দুখন কি হ'ব এনেকুৱা দুখন ত্ৰিভুজ আহি যাব আৰু মাজত এনেকুৱা হ'ব এতিয়া চোৱা এই আকৃতিটো ক'ত আছে তলত দুখন কি বৃত্ত হ'ব লাগে এই নম্বৰটো নহ'ব বি নম্বৰ ঠিক আছে তলত বৃত্ত আছে সি নম্বৰ এখন বৃত্ত আছে এনে এখন ত্ৰিভুজ আছে সি নম্বৰটো নহ'ব ডি নম্বৰটো কি তলত এখন ত্ৰিভুজ আছে এখন বৃত্ত আছে ডি নম্বৰটো নহ'ব তেনেহলে আমাৰ এনসাৰটো কি হৈ গ'ল বি হৈ গ'ল এতিয়া আহি যোৱা ভাগ 5 ভাগ 5ত কি কৈছে প্ৰথম সেটৰ দুটা প্ৰশ্ন চিত্ৰ পাৰস্পৰিক সম্পৰ্ক আছে ইয়াতে যেনেকুৱা চাৰিটা সম্পৰ্ক আছিল ইয়াতে কি কৈছে ভাগ 5ত কি প্ৰথম দুটাৰ এটা পাৰস্পৰিক সম্পৰ্ক আছে তেনেদৰে তৃতীয় আৰু চতুৰ্থ প্ৰশ্নৰ মাজতো এটা সম্পৰ্ক থকা আৱশ্যক তেনেদৰে তৃতীয় আৰু চতুৰ্থটো কি সম্পৰ্ক আছে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ কি 17 প্ৰথম দুটাত এটা পাৰস্পৰিক সম্পৰ্ক আছে তাৰ পাছৰ দুটা পাৰস্পৰিক সম্পৰ্ক আছে এতিয়া চোৱা প্ৰথমে কি কৰিছে এখন বৰ্গ দিছে তাৰ পাছতে বৰ্গৰ মাজত বৰ্গ যেহেতু কি চাৰিটা বাহুৰে আগৰে হেকাৰণে কি কৰিছে ইয়াতে চাৰিটা এনেকুৱা চতুৰ্ভুজ দিছে ইয়াতে চোৱা ইয়াতে ত্ৰিভুজ আছে এইবাৰ ত্ৰিভুজ যেহেতু কি তিনিটা বাহুৰে আগৰা হেকাৰণে ইয়াতে কি হ'ব মাজত তিনিটা এনেকুৱা চতুৰ্ভুজ আহি যাব ঠিক আছে তেনেহলে আকৃতিটো কেনেকুৱা হ'ব এনেকুৱা হ'ব তিনি কোণত এনেকুৱা হ'ব আৰু মাজত কি হ'ব এখন দুখন তিনিখন এনেকুৱা চতুৰ্ভুজ আহি যাব কলা চতুৰ্ভুজ এতিয়া চোৱা এই নম্বৰত কি দুখন দিছে চতুৰ্ভুজ এই নম্বৰখন নহ'ব বি নম্বৰ আৰু ডি নম্বৰ এই দুটাত কি তিনিটা কৈ দিছে সি নম্বৰতো দুটা দিছে সি নম্বৰ নহ'ব এবাৰ ডি নম্বৰত চোৱা এই যে কোণত এনেকুৱা দিয়া নাই হেকাৰণে ডি নম্বৰটো আমাৰ নহ'ব আমাৰ শেষত যে এনসাৰ কি হৈ যাব বি নম্বৰ হৈ যাব বুজি পালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 18 এনেকুৱা আছে এইবাৰ ওপৰৰ অংশখিনি কি সেম আছে তলত কি এনেকুৱা হৈ গ'ল এইবাৰ এইখনৰ লগত চোৱা এইখনৰ মিল আছে তেনেহলে আমাৰ এইখনৰ লগত ইয়াতে তলৰ অংশখিনি আহিব সেম হ'ব তেনেহলে আমাৰ আকৃতিটো কেনেকুৱা হ'ব তলৰ আকৃতিখিনি এনেকুৱা হ'ব আকৃতি তলৰ এতিয়া চোৱা এই নম্বৰত চোৱা এনেকুৱা নাই এনেকুৱা হ'ব লাগিছিল বি নম্বৰত ওপৰত এনেকুৱা নাই সি নম্বৰত চোৱা তলত এনেকুৱা হ'ব লাগিছিল আৰু ওপৰৰখিনি এনেকুৱা হ'ব লাগিছিল সি নম্বৰ নহ'ব আমাৰ হেকো যে আমাৰ আনসাৰটো কি হৈ যাব ডি নম্বৰ এখন বুজি পালা এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 ত চোৱা আচ্ছা মাজত যে যোগ চিহ্নৰ দৰে আছে চাৰিটা ভাগৰ মাজত ইয়াতে যোগ চিহ্নটো কি দ্বিতীয়ত কি যোগ চিহ্নটো ওলাই আহিছে এইবাৰ তৃতীয়ত যে আছে এনেকুৱা আছে আকৃতি তেনেহলে আমাৰ
ইয়াতে এনেকুৱা আহি যাব, এনেকুৱা আহি যাব, ঠিক আছে। এবাৰ এই নম্বৰটো নহ'ব, বি আৰু চিৰ মাজত আমাৰ পাৰ্থক্য উলিয়াব লাগিব, ডি নহ'ব। এইবাৰ যেহেতু আমাৰ যোগ চিহ্নৰ এই যে চাৰিওটা খোলা অংশ কি বন্ধ কৰি দিয়া আছে, তেনেহ'লে আমাৰ বি নম্বৰতে এনেকুৱা বন্ধ কৰি দিয়া আছে, এইকাৰণে আমাৰ এনচাৰটো বি হৈ যাব, চি নম্বৰটো নহ'ব, তেনেহ'লে আমাৰ এনচাৰটো কি হৈ যাব, বি। কুৱেশ্যন নম্বৰ 20, ইয়াতে চোৱা এনেকুৱা ত্ৰিভুজ আছে, সেই ত্ৰিভুজটো কি মাজৰ পিনে সোমাই গ'ল আৰু কলা হৈ গ'ল। এইবাৰ বাহিৰত যে এনেকুৱা চতুৰ্ভুজ আছে, এইখন কি হৈ যাব, ভিতৰ পিনে যাব আৰু কি কলা হৈ যাব, এনেকুৱা, বুজি পালা? এতিয়া চোৱা এই নম্বৰত ঠিকে আছে, মাজত চতুৰ্ভুজ আছে, কলা হৈ আছে। বি নম্বৰত চতুৰ্ভুজ আছে কিন্তু কলা কৰি দিয়া নাই, বি নম্বৰটো নহ'ব। চি নম্বৰৰ মাজত চতুৰ্ভুজ নাই, চি নম্বৰত মাজত চতুৰ্ভুজ নাই, ডি নম্বৰৰ মাজত চতুৰ্ভুজ নাই, মানে আমাৰ এনচাৰটো কি হৈ যাব, এ। ইয়াতে যেনেকুৱা বৃত্ত বাহিৰত আহিছে আৰু চতুৰ্ভুজটোৰ ভিতৰত সোমাই কলা হৈ গৈছে, ইয়াতে বাহিৰৰ যে চতুৰ্ভুজ আছে এইখন ভিতৰত যাই কি হৈ যাব, এনেকুৱা কলা হৈ যাব, সেইকাৰণে আমাৰ এনচাৰটো কি হৈ যাব, এ। এতিয়া আহি যোৱা ভাগ 6, ভাগ 6ত কি কৈছে, সফালৰ চিত্ৰৰ পৰা জ্যামিতিক চিত্ৰটো সম্পূৰ্ণ কৰিবলৈ চিত্ৰটো বাছি উলিওৱা। এই যে আমাৰ ইয়াতে খালী অংশ দিছে বা সম্পূৰ্ণ কৰিবলৈ যিখিনি বাকী আছে সেইখিনি আমাৰ উত্তৰ চিত্ৰ চাৰিওটাৰ মাজৰ পৰা এটা কি খাপ খুৱাব লাগে বা মিলাব লাগে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 21, কুৱেশ্যন নম্বৰ 21ত কেনেকুৱা হ'ব, আমাৰ এনেকুৱা আকৃতি আহিব। এতিয়া এনেকুৱা আকৃতি ক'ত, বি নম্বৰত এনেকুৱা মাজত এখন আছে, চি নম্বৰত এনেকুৱা দুখন আছে ৰেখা, সেইকাৰণে বি আৰু চি নহ'ব। ডি নম্বৰত কি হৈছে, ত্ৰিভুজটো এনেকুৱা হ'ব লাগিছিল, সেইকাৰণে ডি নম্বৰটো নহ'ব, আমাৰ এনচাৰটো কি হৈ যাব, বি নম্বৰ, বুজি পালা? এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 22, ইয়াতে চোৱা এইখন সম্পূৰ্ণ কৰিলে কি বৃত্তাকাৰ হ'ব এনেকুৱা আৰু মাজত এনেকুৱা হ'ব। নহ'লে চোৱা এই নম্বৰত ঠিকে আছে, বি নম্বৰত চোৱা ইয়াতে বেছি দিয়া হৈছে, বি নম্বৰ নহ'ব। চি নম্বৰততো মাজত এনেকুৱা বৃত্তাকাৰ দিয়া নাই, চি নম্বৰৰ। ডি নম্বৰ বৃত্তাকাৰ দিছে কিন্তু এইটো ভিতৰ পিনে হ'ব লাগিছিল, ডি নম্বৰটো নহ'ব। আমাৰ শেষত এনচাৰটো কি হৈ যাব, এ নম্বৰটো হৈ যাব, বুজি পালা? শেষত এনচাৰটো কি হৈ যাব, আচ্ছা এ নম্বৰ হৈ যাব শেষত এনচাৰটো। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 23, 23 চোৱা 23 যদি সম্পূৰ্ণ কৰা এনেকুৱা আকৃতি আহিব, এনেকুৱা আকৃতি আহিব, বুজি পালা? এনেকুৱা আকৃতি ক'ত আছে চোৱা, ইয়াতে আয়তাকাৰৰ দৰে একেবাৰে সৰল ৰেখা দি আছে, এই নম্বৰটো নহ'ব। বি নম্বৰ চোৱা, বি নম্বৰটো ঠিকে আছে কিন্তু ইয়াতে এনেকুৱা হ'ব লাগিছিল, বি নম্বৰখনো নহ'ব। চি নম্বৰখন আমাৰ এনচাৰ হৈ যাব, ডি নম্বৰখনো নহ'ব, এনেকুৱা হ'ব লাগিছিল, তেনেহ'লে শেষত আমাৰ এনচাৰটো চি নম্বৰ হৈ গ'ল। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 24, কুৱেশ্যন নম্বৰ 24 চোৱা, ইয়াতে যদি তুমি সম্পূৰ্ণ কৰা এইটো কেনেকুৱা হ'ব, এনেকুৱা আহিব, এনেকুৱা আহিব, তাৰপাছত এইখনো সম্পূৰ্ণ কৰি দিয়া, এনেকুৱা আহিব। এই নম্বৰটো নহ'ব, ইয়াতে বৃত্তাকাৰ দিয়া আছে, বি নম্বৰত নহ'ব, এনেকুৱা দিয়া আছে, চি নম্বৰ হৈ যাব আমাৰ এনচাৰ, ডি নম্বৰখনো নহ'ব। চি নম্বৰখন চোৱা হুবহু আমাৰ বনোৱা আকৃতিৰ দৰে হৈছে। এতিয়া আহি যোৱা নেক্সট ভাগ লৈ, ভাগ 7, ভাগ 7ত কি কৈছে চোৱা, এখন দাপনক XY অৱস্থানত ৰাখি প্ৰশ্নচিত্ৰ সঠিক দাপন প্ৰতিবিম্বক উত্তৰ চিত্ৰৰ পৰা বাছি উলিওৱা। ইয়াতে চোৱা এইখন XY কি দাপন আছে, এইখন চিত্ৰত যদি XY দাপনত চোৱা ইফালে কেনেকুৱা আকৃতিৰ সৃষ্টি হ'ব, সেইটো আমাৰ উলিয়াব লাগে। এতিয়া চোৱা দাপনত যদি চোৱা এনেকুৱা হ'ব, এনেকুৱা চতুৰ্ভুজৰ দৰে হ'ব,
এইবাৰ এই আকৃতিখন আমাৰ কি বাওঁফিনে থকা আকৃতিটো সোঁফিনে যাব আৰু সোঁফিনে থকা আকৃতিটো বাওঁফিনে আহিব। এনেকুৱা আকৃতি হ'ব। ওপৰত বাওঁফিনে যে এখন চতুৰ্ভুজৰ দৰে আছে এখন কি হ'ব সোঁফিনে আহি যাব। ঠিক আছে, আৰু এনেকুৱা হৈ যাব। এইবাৰ সোঁপিনে ওপৰত আমাৰ চতুৰ্ভুজ কেৱল আৰু কেৱল কি এ নম্বৰতহে আছে। বি নম্বৰত ইয়াতে নাই, চি নম্বৰত চতুৰ্ভুজ নাই, ইয়াতে ডি নম্বৰতো নাই। আমাৰ এনচাৰটো তেনেহ'লে কি হৈ যাব, এ নম্বৰটো হৈ যাব এনচাৰ। বি নম্বৰ চোৱা, কুৱেশ্যন নম্বৰ 26 চোৱা, ইয়াতে কি হৈ যাব, এনেকুৱা হৈ যাব, এনেকুৱা আকৃতি হৈ যাব। এতিয়া চোৱা এইখন কি এ নম্বৰ এইফালে দিয়া আছে, এ নম্বৰ নহ'ব। বি নম্বৰ এইফালে দিয়া আছে, বি নম্বৰ নহ'ব। চি আৰু ডি ইয়াৰ মাজত এটা হ'ব। এইবাৰ তলৰ যে বৃত্তাকাৰ আকৃতিটো এইটোতো তলতে থাকি যাব, কিন্তু আমাৰ ডি নম্বৰত কি ওপৰত দিছে, সেইকাৰণে ডি নম্বৰটো নহ'ব। শেষত আমাৰ এনচাৰটো কি হৈ যাব, চি নম্বৰ হৈ যাব। ঠিক আছে, এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 27। কুৱেশ্যন নম্বৰ 27ত চোৱা, ইয়াতে এইখন ৰেখা দুডাল, এই ৰেখা দুডাল কি হৈ যাব, ইয়াতে ইফালে হৈ যাব। ঠিক আছে, মাজত তেনেকুৱা হৈ যাব, আৰু এই ৰেখাডাল কি বাওঁফালৰ পৰা সোঁফিনে গৈছে, ইয়াতে কি হ'ব সোঁফিনৰ পৰা কি বাওঁপিনে আহিব, আৰু এইফালে এনেকুৱা বৃত্তাকাৰ হ'ব। এতিয়া এইখন চোৱা বাওঁফালৰ পৰা সোঁফিনে গৈছে, এইখন নহ'ব। চা ইয়াতে ডি নম্বৰতে কি বাওঁফালৰ পৰা সোঁফিনে গৈছে, ডি নম্বৰো নহ'ব। আমাৰ কি হ'ব লাগে, সোঁফিনৰ পৰা বাওঁফিনে যাব লাগে, মাজৰ যিটো কাৰ চিহ্ন আছে। এতিয়া বি আৰু চিৰ মাজত হ'ব লাগে এনচাৰটো আমাৰ। এতিয়া চোৱা এই যে আকৃতিখন আছে বৃত্তাকাৰ, এইখন কি এই ৰেখাডালৰ কি বাওঁফিনে আছে। এতিয়া চি নম্বৰত চোৱা সোঁফিনে দিছে এনেকুৱা, সেইকাৰণে আমাৰ চি নম্বৰটো এনচাৰ নহ'ব। আমাৰ শেষত যাই কি হ'ব, এনচাৰটো বি নম্বৰ হৈ যাব। বুজি পেলাই এইখন, শেষত আমাৰ কি হৈ যাব, বি নম্বৰটো এনচাৰ হৈ যাব। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 28। কুৱেশ্যন নম্বৰ 28ত চোৱা, আমাৰ কি হৈ যাব, প্ৰথমৰ যে চি আছে এখন কি হৈ যাব, ইয়াতে শেষত যাব আৰু ওলোটা হৈ যাব, আৰু শেষত যে পি আছে এখন কি হৈ যাব, ওলোটি প্ৰথমত আহি যাব। এতিয়া চোৱা আমাৰ সৰ্বমুঠ কিমানটা আখৰ আছে, 4টা, 1 2 3 4টা। ঠিক আছে, চিখন কি প্ৰথমত আছে আমাৰ শেষত যাব আৰু ওলোটি যাব, এনেকুৱা হৈ যাব। পিখন কি শেষত আছে আমাৰ প্ৰথমত আহি যাব আৰু এনেকুৱা ওলোটি যাব। তেনেহ'লে প্ৰথমত পি আছে ইয়াতে, কিন্তু ওলোটা হৈ আছে এই নম্বৰত। আচ্ছা চিধাকৈ দি আছে, আমাৰ কি লাগে, ওলোটা লাগে। বি নম্বৰত চোৱা পি আছে প্ৰথমে, ওলোটা দি আছে, ঠিকে আছে। চি নম্বৰত প্ৰথমত পি দিছে, ওলোটাকৈ দি আছে। এবাৰ ডি নম্বৰত প্ৰথমত পি হ'ব লাগিছিল, ওলোটা পি। আমাৰ ডি নম্বৰতো কি কেঞ্চেল হৈ যাব, ডি নম্বৰত আমাৰ পি হ'ব লাগিছিল প্ৰথমে। এইবাৰ বি আৰু চিৰ মাজত আমাৰ উলিয়াব লাগে, তেনেহ'লে এ আৰু ডি কেঞ্চেল হৈ গ'ল। এবাৰ বি আৰু চিৰ মাজত চোৱা, আমাৰ শেষত কি চিটো ওলোটা হ'ব লাগে। আমাৰ চি নম্বৰত চোৱা শেষত চি দিয়াই নাই, শেষত অ' দিছে, তেনেহ'লে আমাৰ কি চিটো কি কেঞ্চেল হৈ যাব। আমাৰ শেষত যায় এনচাৰটো কি হৈ যাব, বি নম্বৰ। বুজি পালা, শেষত যায় এনচাৰটো কি হৈ যাব, বি নম্বৰ। এতিয়া আহি যাব ভাগ 8। ভাগ কি 8। ভাগ 8ত কি কৈছে, কাগজৰ এটা টুকুৰা ভাঁজ কৰি ফুটা কৰা হৈছে। কাগজৰ টুকুৰা এটা কি ভাঁজ কৰি ফুটা কৰা হৈছে। কাগজখন খোলাৰ পিছত ভাঁজমুক্ত কৰাৰ পিছত, মানে ভাঁজখন খোলাৰ পাছত কি যেনে ধৰণৰ দেখা যাব, বাছি বুলি মানে ছিদ্ৰ কৰাৰ পাছত যে কাগজখন খোলা হ'ব, ভাঁজমুক্ত কৰা হ'ব, তেতিয়া সেই আকৃতিটো কেনেকুৱা দেখাত কেনেকুৱা লাগিব। এতিয়া চোৱা প্ৰশ্নচিত্ৰত এনেকুৱা ভাঁজ কৰিছে, তাৰপাছত এনেকুৱা ভাঁজ কৰিছে, তাৰপাছত এনেকুৱা 4টা অংশ ছিদ্ৰ কৰিছে। এতিয়া চোৱা 4টা ছিদ্ৰ কৰিছে, কিমানটা অংশ হ'ব 4টা, তেনেহ'লে সৰ্বমুঠ আমাৰ ছিদ্ৰ কিমানটা হ'ব, 16টা হ'ব।
তেনেহ'লে বি আৰু ডি তো নহ'ব, 16টাকৈ বিন্দু দিয়াই নাই। এতিয়া আমাৰ কি এ আৰু চিৰ মাজত পাৰ্থক্য উলিয়াব লাগে। এতিয়া চোৱা, তুমি যেতিয়া ভাঁজখন প্ৰথমে খুলিবা কেনেকুৱা হ'ব, এনেকুৱা হ'ব। এই ৰেখাডাল কি হ'ব, এনেকুৱা হৈ যাব, ইফালে এনেকুৱা হ'ব। এতিয়া আমাৰ এনসাৰখন কোনখন হ'ব? ইয়াতে চোৱা এনেকুৱা, তাৰপাছত এনেকুৱা, ঠিকে আছে। ইয়াতে এনেকুৱা আৰু এনেকুৱা দিছে, বুজি পালা? আমাৰ ইয়াতে খোলাৰ পাছত এনেকুৱা হ'ব, ইয়াতে এনেকুৱা দিছে। আমাৰ এনসাৰটো কি হৈ যাব? এ নম্বৰ হৈ যাব। চি নম্বৰখন এনসাৰ নহয়, আমাৰ এনেকুৱা আকৃতি হ'ব যে। খোলাৰ পাছত আমাৰ কি এনেকুৱা ৰম্বাস বা চতুৰ্ভুজৰ দৰে আকৃতি হ'ব লাগিছিল। কাৰণ আমাৰ এনসাৰটো কি হৈ যাব? এ নম্বৰ হৈ যাব। কুৱেশ্যন নম্বৰ 30। কুৱেশ্যন নম্বৰ 30 চোৱা, ইয়াতে এখন বিন্দু আছে। বিন্দুখন কিমানটা বিন্দু হৈ যাব যেতিয়া খুলিবা? এতিয়া 4টা অংশ হৈ যাব। তেনেহ'লে 4টা এনেকুৱা বিন্দু হৈ যাব, মাজত এনেকুৱা হৈ যাব। তেনেহ'লে মাজত কেৱল চতুৰ্ভুজ চি নম্বৰত দিয়া আছে। এ আৰু বি তো নহ'বই, আমাৰ কি 4টা বিন্দু হ'ব লাগিছিল এনেকুৱা, ঠিক আছে। তেনেহ'লে চি আৰু ডিৰ মাজত চোৱা, আমাৰ এই যে বিন্দুটো কি একেবাৰে কি কোণত আছিল। ডি নম্বৰত চোৱা, এই বিন্দুবোৰ কি কৰিছে, অলপ মাজৰ পিনে দিছে। সেইকাৰণে আমাৰ ডি নম্বৰটো এনসাৰ নহ'ব। শেষত যে আমাৰ এনসাৰটো কি হৈ যাব? চি নম্বৰ। এনসাৰ কি হ'ব? চি নম্বৰ। বুজি পেলা এইখন? এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 31। কুৱেশ্যন নম্বৰ 31ত চোৱা, এনেকুৱা ভাঁজ কৰিছে, এনেকুৱা ভাঁজ কৰিছে, তাৰপাছত কি কৰিছে, এনেকুৱা কাটিছে। তুমি যেতিয়া প্ৰথমে ভাঁজখন খুলিবা তেতিয়া এনেকুৱা আহি যাব, ঠিক আছে। এতিয়া এই ভাঁজখন খোলাৰ পাছত আৰু কি এনেকুৱা 4টা অংশ হৈ যাব। এনেকুৱা 4টা অংশতে এনেকুৱা কি এনেকুৱা একা বেঁকাকৈ কটা হ'ব, এনেকুৱা আকৃতি হ'ব। এতিয়া চোৱা, এ নম্বৰটো নহ'বই। বি নম্বৰত চোৱা, মাজত একা বেঁকা নিদিয়াকৈ সমান্তৰাল বা সৰল ৰেখা দিছে। বি নম্বৰো নহ'ব। চি নম্বৰত ঠিকে আছে, চি নম্বৰত এনেকুৱা দিছে। আচ্ছা, ডি নম্বৰত এনেকুৱা আৰু ৰেখা হ'ব। আমাৰ উত্তৰ আকৃতিত এনেকুৱা হ'ব লাগিছিল। তেনেহ'লে আমাৰ এনসাৰটো কি হৈ যাব? ডি নহ'ব, এনসাৰখন কি হৈ যাব? চি হৈ যাব। এখন বুজি পালা কুৱেশ্যন আৰু ইয়াৰ উত্তৰ? এতিয়া আহি যাব কুৱেশ্যন নম্বৰ 32। কুৱেশ্যন নম্বৰ 32, যেতিয়া তুমি ভাঁজখন খুলিবা কি হ'ব চোৱা, এইখন এনেকুৱা সমান্তৰাল দুডাল ৰেখা আহি যাব, এনেকুৱা বাওঁপিনে আৰু সোঁপিনে আহি যাব, আৰু তলত কি হ'ব, এনেকুৱা দুখন ৰেখা আহি যাব। তেনেহ'লে এইখন আকৃতি মিলাই চোৱা ক'ত এনেকুৱা আছে। এতিয়া চোৱা, এ নম্বৰতে আছে আমাৰ এনসাৰটো। ইয়াতে চোৱা, আমাৰ এনেকুৱা হ'ব লাগিছিল বি নম্বৰত, বি নম্বৰটো নহ'ব। ইয়াতে সমান্তৰাল ৰেখা দুডাল হ'ব লাগিছিল বা সমান চিহ্নৰ দৰে। ডি নম্বৰটোতো নহ'বই। আমাৰ শেষত যে এনসাৰটো কি হৈ যাব? এ নম্বৰটো হৈ যাব। এতিয়া আহি যাব ভাগ কি? ভাগ 9। ভাগ 9ত চোৱা, সেই চিত্ৰটো বাছি উলিওৱা যিটো প্ৰশ্ন চিত্ৰত থকা কটা টুকুৰাৰে তৈয়াৰী কৰা হৈছে। এই যে টুকুৰা 4টা দিছে, এই কটা টুকুৰাৰে এই চাৰিওটাৰ মাজত কোনটো আকৃতি বনোৱা হৈছে? এতিয়া চোৱা, ইয়াতে কি 1 2 3 4টা আকৃতি আছে। 1 2 3টা, এ নম্বৰটো নহ'ব। বি নম্বৰ 1 2 3 4টা ঠিকে আছে। চি নম্বৰত 1 2 3টা, চি নম্বৰ নহ'ব। ডি নম্বৰত চোৱা 1 2 3টা, ডি নম্বৰ নহ'ব। তেনেহ'লে শেষত আমাৰ এনসাৰটো কি হৈ যাব? বি নম্বৰ হৈ যাব। এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 34। কুৱেশ্যন নম্বৰ 34 চোৱা, ইয়াতে কি আছে? দুখন ত্ৰিভুজ আছে। এবাৰ দুখন ত্ৰিভুজ ক'ত আছে চোৱা, এ নম্বৰত এখন ত্ৰিভুজ আছে, এ নম্বৰখন নহ'ব। বি নম্বৰত ত্ৰিভুজে নাই, বি নম্বৰখনো নহ'ব। চি নম্বৰত চোৱা, এনেকুৱা দুখন ত্ৰিভুজ আছে। এবাৰ চি আৰু ডিৰ মাজত পাৰ্থক্য উলিয়াব লাগে। এ নম্বৰতো নাই, বি নম্বৰতো নাই। চি আৰু ডিৰ মাজত দুটাকৈ কি ত্ৰিভুজ আছে। এই দুটাৰ মাজত
চি আৰু ডিৰ মাজত আমাৰ পাৰ্থক্য উলিয়াব লাগে এতিয়া চোৱা এই আকৃতিখন যেতিয়া খাপ খোৱাবা তুমি কি হৈ যাব এনেকুৱা হৈ যাব ইয়াতে এইখন আকৃতি কি ডি নম্বৰত নাই সেইকাৰণে মানে আনসাৰটো কি হৈ যাব সি নম্বৰ হৈ যাব এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 35 ইয়াতে চোৱা এখন কি ডাঙৰ ত্ৰিভুজ আছে এবাৰ ডাঙৰ ত্ৰিভুজ ইয়াৰ লগত মিলাই চোৱা এইখন আছে আৰু দুখন সৰু ত্ৰিভুজ আছে এই দুখন সৰু ত্ৰিভুজ যেতিয়া তলৰ টুকি ওপৰত উলটা কৈ দিয়া যাব এনেকুৱা হৈ যাব তেনেহলে এইখন আকৃতি ক'ত আছে চোৱা আমাৰ বি নম্বৰত আছে মিলাই চোৱা ঠিক আছে তেনেহলে আমাৰ আনসাৰটো কি হৈ যাব বি নম্বৰ হৈ যাব এতিয়া আহি যাও কোৱেশ্চন নম্বৰ 36 কোৱেশ্চন নম্বৰ 36 ত চোৱা ইয়াতে এনেকুৱা আকৃতি আছে এখন আকৃতি এনেকুৱা থাকিব লাগিছিল তেনেহলে আমাৰ এ নম্বৰটো কি কেনসেল হৈ যাব বি নম্বৰত এনেকুৱা হ'ব লাগিছিল বি নম্বৰ নহব সি নম্বৰত এনেকুৱা নাই সি নম্বৰ নহব হেখত আমাৰ আনসাৰটো কি হৈ যাব ডি নম্বৰ এনেকুৱা আছে খন দুখন তিনিখন চাৰিখন তেনেহলে আমাৰ আনসাৰটো কি হৈ যাব ডি নম্বৰ হৈ যাব বুজি পেলাই এখন এতিয়া আহি যোৱা ভাগ 10 ভাগ কি 10 আমাৰ শেষ ভাগ ইয়াতে কি কৈছে হেইটো চিত্ৰ বাছি উলিওৱা য'ত প্ৰশ্ন চিত্ৰ সন্নিবিষ্ট হৈ আছে মানে প্ৰশ্ন চিত্ৰ যে আছে এই প্ৰশ্ন চিত্ৰ উত্তৰ চিত্ৰত কি লুকাই আছে ঠিক আছে ইয়াতে চোৱা এনেকুৱা এৰ দৰে বেকা কৈ দিয়া আছে এই এখন এতিয়া এ নম্বৰতো নাই বি নম্বৰতো নাই সি নম্বৰত নাই চোৱা ডি নম্বৰত এনেকুৱা দিয়া আছে তেনেহলে আমাৰ আনসাৰটো কি হৈ যাব ডি নম্বৰ কাৰণ ইয়াতে লুকাই আছে এতিয়া আহা কোৱেশ্চন নম্বৰ 38 এইখন আকৃতি ক'ত আছে এইখন আকৃতি ক'ত আছে এতিয়া চোৱা সি নম্বৰত আছে এনেকুৱা আকৃতি লুকাই আছে আমাৰ আনসাৰটো কি হৈ যাব তেনেহলে সি নম্বৰ এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ কি 39 ত কি মাজত সৰু এটা বৃত্ত আছে ওপৰত এনেকুৱা আকৃতি আছে তলত ৰেখা আছে এতিয়া এই আকৃতিটো কি ইয়াতে তো এনেকুৱা নাই তেনেহলে আমাৰ আনসাৰটো কি এ হৈ যাব চোৱা ইয়াতে এনেকুৱা দিয়া আছে বুজি পালা এৰ লগত মিলিছে এতিয়া তেনেহলে আমাৰ আনসাৰটো কি হৈ যাব এ হৈ যাব এতিয়া আহি যোৱা আজিৰ শেষ কোৱেশ্চন লাষ্ট কোৱেশ্চন ইয়াতে চোৱা এই আকৃতিটো ক'ত আছে ইয়াতে চোৱা ইয়াতে আছে এইখন আকৃতি তেনেহলে আমাৰ আনসাৰটো কি হৈ যাব বি এখন বুজি পালা শেষৰ পাৰ্টটো ইজি হয় খালি লুকাই থকা আকৃতিটো উলিয়াব লাগে আমাৰ বুজি পালা সকলো 40টা কোৱেশ্চন 40 কোৱেশ্চন আপোনালোকৰ কোনো ধৰণৰ যদি কোনো ডাউট থাকে কোৱেশ্চন যদি বুজি নোপোৱা কমেন্ট কৰি জনাবা এনসাৰটো বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ কাৰণে ইমান ধন্যবাদ